Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 5 সপুষ্পক উদ্ভিদৰ বাহ্যিক গঠন আৰু আকাৰ। আজিৰ আমাৰ টপিক হৈছে মূল আৰু শিপাৰ ৰূপান্তৰ। আমি মূল আৰু শিপাৰ বিষয়ে জানি আছিলোঁ। মূল শিপা কেই প্ৰকাৰৰ হয়, ইহঁতৰ কি কি অংশ থাকে সেইসমূহ জানিছোঁ। আজি আমি চাম মূল বা শিপাৰ ৰূপান্তৰ কেনেদৰে হয় আৰু কিয় হয়। মূল বা শিপা বুলি ক'লে আমাৰ মনত আহে যে ইহঁতে পানী বা খনিজ লৱণ এইবোৰক শোষণ কৰে আৰু এইবোৰক পৰিবহণ কৰে। কিন্তু উদ্ভিদৰ মূল বা শিপাৰ এই কামৰ বাহিৰেও আন কিছুমান অতি প্ৰয়োজনীয় কাম আছে, যাৰ কাৰণে মূলসমূহে নিজৰ আকৃতি আৰু গঠনৰ পৰিৱৰ্তন ঘটাই পেলাই ৰূপান্তৰিত হয়। কি কি আৱশ্যকীয় কাম কৰি ইহঁতে, যেনেকুৱা খাদ্য সঞ্চয় কৰে, শ্বসনত সহায় কৰে আদিৰ কাৰণে ইহঁতে নিজক ৰূপান্তৰ কৰি লয়। লগতে ইহঁতে উদ্ভিদ জোপাক ছাপোৰ্ট দিয়াৰ কাৰণেও ৰূপান্তৰিত হয়। তাৰমানে উদ্ভিদ জোপা যাতে ধুমুহাৰ পৰা বতাহৰ পৰা বাচি থাকিব পাৰে, তাৰ কাৰণে কি হয়, উদ্ভিদ জোপাক যি ছাপোৰ্টৰ প্ৰয়োজন হয় সেই ছাপোৰ্টও শিপা বা মূলে দিয়ে। এতিয়া খাদ্য সঞ্চয়ৰ কাৰণে মূলসমূহৰ কেনেকুৱা ধৰণৰ ৰূপান্তৰণ হয় সেয়া আমি চাম। যে খাদ্য সঞ্চয় কৰাৰ কাৰণে যিবোৰ মূল থাকে, মূলসমূহৰ কি হয়, তোমাৰ মূলসমূহ অকণমান ফুলে আৰু সেই খাদ্য সঞ্চয় কৰে আৰু যাক আমি খাদ্য হিচাপে ব্যৱহাৰো কৰোঁ। প্ৰথমতে আমি চাম স্ফীত মূল কি হয়। স্ফীত মূল দেখিবলৈ পোৱা যায় গাজৰৰ ক্ষেত্ৰত। তাৰমানে কি হয়, এই ক্ষেত্ৰত ওপৰৰ অংশটো এনেকুৱা ডাঙৰ থাকে আৰু তলৰ পিনে কণিকেল যেনেকুৱা হয় তেনেকুৱা তলৰ পিনে ইহঁতে কি হৈ যায়, চুটি হৈ আহে। তোমালোকে গাজৰ চাবা, ওপৰৰ অংশ ডাঙৰ, তলৰ অংশ এনেদৰে চুটি হয়। চ' এইটো আমি গাজৰৰ যিটো অংশ খাওঁ সেইটো অংশ কি হয়, শিপা হয়, শিপাৰ ৰূপান্তৰণ হয়। কিছুমান শিপা আছে সেইবোৰৰ ৰূপান্তৰ হয় স্পিণ্ডুলৰ দৰে। তাৰমানে ওপৰৰ অংশ পাতল, তলৰ অংশ পাতল, মাজৰ অংশটো শকত হয়, যেনেকুৱা আমি মূলাৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ। কিছুমান কিছুমান শিপা আছে যিবোৰৰ ৰূপান্তৰ এনেদৰে ওপৰৰ অংশ এনেকুৱা ডাঙৰ থাকে, তলত হঠাৎকৈ এনেকুৱা চুপিৰ দৰে সৰু হৈ আহে। চ' এনেদৰে শিপাসমূহে খাদ্য সঞ্চয়ৰ কাৰণে ৰূপান্তৰিত হয় আৰু সেই খাদ্য সঞ্চয়ৰ কাৰণে হোৱা ৰূপান্তৰিত অংশখিনিক আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। কিছুমান শিপা আছে যাৰ কোনো নিৰ্দিষ্ট আকাৰ নাই, নিৰ্দিষ্ট আকাৰ নাই, যেনেকুৱা মিঠা আলুৰ শিপাৰ কোনো ধৰণৰ নিৰ্দিষ্ট আকাৰ নাই, ই যিকোনো আকাৰৰ হ'ব পাৰে। তাৰপিছত কিছুমান শিপা আছে যিবোৰ নুডেলৰ দৰে হয়, নুডিউলাছ ৰুট বুলি কোৱা হয়, নুডেলৰ দৰে হয়, চিলিণ্ডাৰ ৰুট হয়, ডাঙৰ চিলিণ্ডাৰৰ দৰে ৰুট হয় আৰু এনেকুৱা ধৰণৰ ৰুট দেখিবলৈ পোৱা যায় তোমাৰ হালধিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। চ' কিছুমান আকৌ আছে যিবোৰ এনেকুৱা চিলিণ্ডাৰৰ দৰে হয় কিন্তু বহুতকেইটা শিপা ডাঙৰ ডাঙৰ একেলগে থাকে, যেনেকুৱা ডালিয়া যিটো গছ আছে, ডালিয়া গছৰ যিটো শিপা আছে, ডালিয়া গছৰ শিপাসমূহ এনেকুৱা ধৰণৰ হয়। তাৰমানে ডালিয়া গছৰ যেনেকুৱা হালধিৰ শিপা থাকে তেনেকুৱা ধৰণৰ শিপা থাকে আৰু বহুতকেইটা শিপা এনেদৰে লগ লাগে, এনেকুৱা কাণ্ড থাকে, কাণ্ডৰ পৰা এনেকুৱা বহুতকেইটা শিপা লগ লাগি থাকে। চ' শিপাসমূহে বিভিন্ন ধৰণেৰে ৰূপান্তৰিত হয়। ইয়াৰো উপৰি শিপাসমূহৰ ৰূপান্তৰণ আৰু বেলেগ বেলেগ কামৰ কাৰণেও হয়। আমি এতিয়া চালোঁ কি যে খাদ্য সঞ্চয়ৰ কাৰণে শিপাসমূহে কেনেদৰে ৰূপান্তৰিত হয়। ইয়াৰ উপৰি আমি জানো যে শিপাৰ ৰূপান্তৰ কিহৰ কাৰণে হ'ব পাৰে, শ্বাস প্ৰশ্বাসৰ কাৰণে হ'ব পাৰে। এতিয়া শ্বাস প্ৰশ্বাসৰ কাৰণে শিপাসমূহৰ কেনেকুৱা ধৰণৰ ৰূপান্তৰ হয়, কিছুমান ঠাই আছে যিবোৰ ঠাই মাৰ্চি এৰিয়া হয়, তাৰমানে মৰুভূমিৰ দৰে ঠাই হয়, তেনেকুৱা ধৰণৰ ঠাইত বা পানী থকা ঠাই হয় বহুত বেছি, তেনেকুৱা ঠাইত অক্সিজেন কম থাকে আৰু অক্সিজেন কম থকাৰ কাৰণে এই ক্ষেত্ৰত যিবোৰ শিপা থাকে শিপাসমূহৰ ৰূপান্তৰণ হয়, শিপাসমূহৰ ৰূপান্তৰণ হৈ পেলাই তাৰ পৰা কি হয়, তোমাৰ শিপাসমূহ বাহিৰত ওলাই আহি পেলাই অক্সিজেন গ্ৰহণ কৰে। তাৰমানে কেনেকুৱা ধৰণৰ হয় মই দেখুৱাই দিছোঁ। উদ্ভিদসমূহ ধৰি লোৱা
এইটো মাটি আছে, ইয়াতে এটা গছ আছে। এইটো গছৰ যিবোৰ শিপা আছে সেই শিপাসমূহ মাটিৰ ওপৰত ওলাই আহে, মাটিৰ ওপৰত এনেদৰে ওলাই আহে, ওলাই আহি এনেকুৱা কেপৰ দৰে শিপাসমূহ সৃষ্টি হয়, এনেকুৱা কেপৰ দৰে সৃষ্টি হয়। আৰু এই যিবোৰ কেপ থাকে সেইসমূহে শ্বসন কৰে, অক্সিজেন লয় সেইসমূহে। চ' ইহঁতক কি কোৱা হয়, শ্বসনৰ কাৰণে ৰূপান্তৰিত হোৱা মূল বুলি কোৱা হয়, শ্বাসমূল বুলি ইহঁতক কোৱা হয়। মূলসমূহে শ্বসনৰ কাৰণে বাহিৰত ওলাই আহে। চ' তাৰপিছত আমি চাওঁ যে মূলসমূহে ছাপোৰ্ট কেনেকৈ দিয়ে, উদ্ভিদজোপাক মূলসমূহে ছাপোৰ্ট কেনেকৈ দিয়ে। আমি চালোঁ খাদ্য সঞ্চয়ৰ কাৰণে কেনেদৰে ৰূপান্তৰিত হয়, উশাহ নিশাহৰ কাৰণে কেনেদৰে ৰূপান্তৰিত হয়, ৰাইট, ওপৰৰ পিনে ওলাই আহে, আপৱাৰ্ডত ওলাই আহে। এতিয়া আমি চাওঁ যে মূলসমূহৰ ৰূপান্তৰণ ছাপোৰ্ট কৰাৰ কাৰণে কেনেদৰে হয়। এনেকুৱা বহুত গছ আছে, ইয়াৰ এটা এক্সাম্পল আমাৰ ইয়াতে আছে, ওচৰতে আছে, চোৱা বটগছ আমি সকলোৱে দেখিছোঁ। বটগছ বহুত পুৰণি গছ হয়, বহুত দিনলৈকে থাকে। বটগছসমূহৰ ক্ষেত্ৰত কি দেখিবলৈ পোৱা যায়, যিবোৰ গছটোত গোটেই গছটোত শিপাসমূহ এনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায়। তাৰমানে কি হয় যে বটগছ যে বহু বছৰলৈকে জীয়াই থাকে, এটা সময়ৰ পিছত বটগছৰ তলৰ যিটো শিপা থাকে সেইটোৱে ছাপোৰ্ট দিব নোৱাৰা হৈ যায়, গোটেই ভৰ ৰখিব নোৱাৰা হৈ যায়। সেইটো সময়ত বটগছৰ যিবোৰ কাণ্ড থাকে, কাণ্ডসমূহৰ পৰা কিছুমান শিপা ওলায়, কাণ্ডৰ পৰা শিপা ওলাই পেলাই সেই শিপাসমূহ ডাউনৱাৰ্ড তলৰ পিনে যায়, তলৰ পিনে গৈ পেলাই সেই শিপাসমূহ মাটিৰ তলত যায়, গৈ পেলাই ইহঁতে গছটোক ছাপোৰ্ট দিয়ে। বুজি পালা? চ' এনেকুৱা ইয়াৰ কাৰণে ছাপোৰ্ট দিয়াৰ কাৰণে ইয়াতে কি হৈছে, শিপা ৰূপান্তৰ হৈছে। কিছুমান মূল আছে যাক ঠোকা মূল বুলি কোৱা হয়। ঠোকা মূলসমূহক কাণ্ডৰ পৰা সৃষ্টি হয়, কাণ্ডৰ পৰা সৃষ্টি হৈ পেলাই ইহঁতে মাটিৰ তলত যায়, যেনেকুৱা কুঁহিয়াৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, মেইজ যিবোৰ মাকৈ আছে সেইবোৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে কাণ্ডৰ পৰা এনেকুৱা ধৰণৰ মাটি আছে, ইয়াতে গছ আছে, গছটোৰ এই যিটো কাণ্ড আছে, কাণ্ডৰ পৰা শিপা ওলাই তলৰ পিনে যায়, কাণ্ডৰ পৰা শিপা ওলাই পেলাই তলৰ পিনে যায়। তাৰপিছত কিছুমান শিপা আছে যাক ক্লাইম্বিং ৰুট বুলি কোৱা হয়, বগাই যোৱা শিপা বুলি কোৱা হয়। এই যিবোৰ বগাই যোৱা শিপা আছে এইবোৰ সাধাৰণতে ডেকৰেশ্যনৰ কাৰণে মানুহে ব্যৱহাৰ কৰে, গেটত লগাই। তোমালোকে পাৰ্ক চাৰ্কত গ'লে গেটত যে কিছুমান গছ দেখিবলৈ পোৱা যিবোৰ বগাই গৈছে, ৰাইট, সেইবোৰ হৈছে বগাই যোৱা শিপা, বগাই যোৱা গছ। এনেকুৱা ক্ষেত্ৰত যেতিয়া ইহঁতে কিবা এটা ৱালৰ বা কিবা বস্তুৰ ছাপোৰ্ট পায়, ছাপোৰ্ট পোৱাৰ লগে লগে গছসমূহে সেইটোৰ ওপৰেদি বগাবলৈ আৰম্ভ কৰে। তাৰমানে গছটোৱে কিবা বস্তু নিঃসৰণ কৰে, কিবা ষ্টেকি আঠা জাতীয় বস্তু কিছুমান নিঃসৰণ কৰে, নিঃসৰণ কৰি পেলাই ছাপোৰ্টত লাগি ধৰে আৰু তেনেদৰে গছটোৱে ক্লাইম্ব কৰে। তাৰপিছত কিছুমান শিপা আছে যিবোৰ শিপাই শ্বসনৰ কাৰণে ক্লৰ'ফিল সৃষ্টি কৰি লয়, আৰু ক্লৰ'ফিল সৃষ্টি কৰি তাৰ পৰা ইহঁতে ফটোচিনথেচিছ কৰে, সালোক সংশ্লেষণ কৰে। সালোক সংশ্লেষণ কৰাৰ কাৰণেও শিপা ৰূপান্তৰিত হ'ব পাৰে। কিছুমান শিপা আছে যিবোৰ ভাহি থকা শিপা হয়, পানীত থকা উদ্ভিদসমূহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। পানীত থকা উদ্ভিদসমূহৰ যিবোৰ শিপা থাকে সেইবোৰ স্পঞ্জি হৈ যায়, স্পঞ্জি হৈ পেলাই ইহঁতে প্লাবিতা নিয়ন্ত্ৰণ কৰে, আৰু প্লাবিতা নিয়ন্ত্ৰণ কৰি পেলাই উদ্ভিদজোপাক ভাহি যোৱাত সহায় কৰে। পানীত থকা উদ্ভিদৰ ক্ষেত্ৰত প্লাবিতা মানে আমি জানো বেলেঞ্চ কৰিব লাগে, মাছৰ ক্ষেত্ৰত থাকে প্লাবিতা যদি নাথাকে তেতিয়াহ'লে মাছটোৱে এনি টাইম তোমাৰ সাঁতুৰি থাকিব লাগে, ৰাইট। আৰু যদি প্লাবিতা থাকে, প্লাবিতা কৰিব পাৰে মাছটোৱে, তেতিয়াহ'লে সি এনি টাইম তোমাৰ সাঁতুৰি থাকিব নালাগে। চ' কিছুমান উদ্ভিদ, পানীত থকা উদ্ভিদ আছে যিবোৰ স্পঞ্জি হয়, যিবোৰৰ প্লাবিতা থাকে, আৰু তেনেকুৱা ধৰণৰ উদ্ভিদসমূহে প্লাবিতা থকাৰ কাৰণে পানীত সাঁতুৰি থাকিব পাৰে, আৰু সিহঁতৰ তেনেহ'লে শিপাটো স্পঞ্জলৈকে ৰূপান্তৰিত হয়। কিছুমান উদ্ভিদ আছে যিবোৰ পৰজীৱী উদ্ভিদ, যেনেকুৱা কপৌ ফুল আছে। ইহঁতে কি কৰে, যিটো উদ্ভিদ থাকে, যিটো পোষক উদ্ভিদ থাকে, পোষক উদ্ভিদলৈকে ইহঁতে পোষক উদ্ভিদৰ দেহৰ ওপৰত থাকি পেলাই তাৰ পৰা পুষ্টি আহৰণ কৰে।
হয়নে চ' এনেকুৱা বিভিন্ন ধৰণৰ শিপা বা মূলসমূহৰ ৰূপান্তৰ হৈ পেলাই তাৰ পৰা ইহঁতে খাদ্য শোষণ কৰে। চ' ইয়াতে কি কৈছে গাজৰ ছালগম আদিৰ মুখ্য মূল মিঠামূলৰ অস্থানিক মূল স্ফীত বা ফুলি উঠা আকৃতিৰ বৃদ্ধি ঘটাই খাদ্য সঞ্চয় কৰে। এইবোৰৰ ক্ষেত্ৰত যিটো মূল থাকে আমি দেখিলোঁ মূলটো ফুলি উঠে, নহ'লে ওপৰত ফুলি উঠে, নহ'লে মাজত ফুলি উঠে, নহ'লে কি হয় তলত ফুলি উঠে, ফুলি পেলাই ইহঁতে খাদ্য সঞ্চয় কৰি ৰাখে। তেনে কিছুমান উদাহৰণ তুমি দিব পাৰিবানে? ছালগম গাজৰ এইবোৰৰ দৰে মিঠা আলু এইবোৰৰ দৰে কিবা উদাহৰণ দিব পাৰিবানে? তুমি কেতিয়াবা দেখি আচৰিত হৈছানে সেইডালত ওলমি অহা অংগবিলাকে কেনেকৈ বটগছৰ গা গছৰ ভৰ বহন কৰে? আৰু তেনেকুৱা ধৰণৰ মূলক কি কোৱা হয় স্তম্ভ মূল বুলি কোৱা হয়। স্তম্ভ মূলৰ ক্ষেত্ৰত কাণ্ডৰ পৰা শিপা ওলাই পেলাই গছটোৰ ভৰ ৰাখে। সেইদৰে মাকৈ কুঁহিয়াৰৰ গুৰিৰ কাঠি অংশৰ পৰা ওলোৱা মূলসমূহে গা গছডালক সহায় কৰে। কাণ্ড এনেকুৱা কাণ্ড থাকে, কাণ্ডটোৰ পৰা মূল ওলাই পেলাই তলৰ পিনে যায়, ইয়াকে থোকা মূল বুলি কোৱা হয়। জলাপিতনি অঞ্চলত গজা ৰাইজ'ফৰাৰ মাটিৰ উলম্বভাৱে কিছুমান শিপা ওপৰমুৱাকৈ বৃদ্ধি হয়। এনে শিপাক কি কোৱা হয় শ্বাসমূল বা নিউমেট'ফৰ বুলি কোৱা হয়। এইবোৰ কি হয় যিবোৰ জলাপিতনি অঞ্চল থাকে য'ত অক্সিজেন কম থাকে তেনেকুৱা অঞ্চলত যিবোৰ শিপা থাকে শিপাসমূহ তলৰ পৰা ওপৰত উঠি পেলাই শ্বসন কৰে। ই শ্বাস প্ৰশ্বাসৰ বাবে অক্সিজেন গেছ পুৰ কৰে। চ' ইহঁতৰ ৰূপান্তৰ কিহৰ কাৰণে হয় যাতে শ্বসনৰ কাৰণে ইহঁতে অক্সিজেন গ্ৰহণ কৰিব পাৰে। ইয়াতে চোৱা বিভিন্ন ধৰণৰ মূল আছে। এইটো হৈছে শতমূল, এইটো হৈছে ছালগমৰ ক্ষেত্ৰত চোৱা ওপৰৰ অংশ ডাঙৰ, তলৰ অংশ আহি পেলাই হঠাৎকৈ কি হৈ গৈছে তলৰ অংশ মিহি হৈ গৈছে। গাজৰৰ চোৱা কনিকেল শ্বেপেড হয়, গাজৰৰ ওপৰৰ অংশ ডাঙৰ হয়, তলৰ পিনে ক্ৰমে চুটি হৈ আহে। মিঠা আলুৰ কোনো নিৰ্দিষ্ট আকাৰ নাই, যিকোনো আকাৰৰ হ'ব পাৰে মিঠা আলু। তাৰপিছত আছে যিবোৰ শ্বাস প্ৰশ্বাসৰ কাৰণে যিবোৰ শ্বাসমূল থাকে, এই ক্ষেত্ৰত চোৱা এৰিজোপা উদ্ভিদ হয়, উদ্ভিদৰ এইবোৰ মূল হয়, মূলসমূহ তলৰ পৰা আহি পেলাই মাটিৰ ওপৰত চোৱা এইবোৰ উঠি গৈছে শ্বসন যাতে কৰিব পাৰে তাৰ কাৰণে। চ' এইখিনিয়ে আমাৰ আছিল শিপাৰ বিষয়ে। নেক্সট ভিডিঅ'ত আমি কাণ্ডৰ বিষয়ে চাম। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।